এটা বছৰ ধৰি এটা অংগনবাদী কেন্দ্ৰ অৰ্ধনিৰ্মিত অৱস্থাত পৰি আছে। মই বৰ্তমান উপস্থিত আছোঁ পূৰ্ব ৰঙাপাৰা বিধানসভা সমষ্টি আৰু বৰ্তমানৰ বৰচলা বিধানসভা সমষ্টিৰ তাৰাজুলি চাহ বাগিচাত। এই তাৰাজুলি চাহ বাগিচাৰ যিসকল কণ কণ শিশু আছিল তেওঁলোকৰ শাৰীৰিক আৰু মানসিক বিকাশ আৰু যি শৈক্ষিক পৰিৱেশ ইয়াত গঢ় দিয়াৰ বাবে ইয়াত এটা আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণ কৰিছিল 25 লাখ টকাৰে। কিন্তু সেই 25 লাখ টকীয়া যিটো অংগনবাদী কেন্দ্ৰ আজিও 3টা বছৰ ধৰি অৰ্ধনিৰ্মিত অৱস্থাত পৰি আছে। মই প্ৰথমে সেই অংগনবাদী কেন্দ্ৰটোৰ পৰিৱেশটো দেখুৱাই লৈছোঁ, দৃশ্যটো দেখুৱাই লৈছোঁ। এইদৰে বিগত 3টা বছৰ ধৰি এইদৰে এটা অংগনবাদী কেন্দ্ৰ এইদৰে অৰ্ধনিৰ্মিত অৱস্থাত পৰি আছে। এই অংগনবাদী কেন্দ্ৰটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত এপদ এপদকৈ ইয়াৰ যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীসমূহ ইয়াত জহি হৈ যাবলৈ ধৰিছে। পকীবেৰত বৰ্তমানৰ ফাট মেলা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমানৰ সময়ত এই অংগনবাদী কেন্দ্ৰটো এক জৰাজীৰ্ণ অৱস্থালৈ পৰিণত হৈছে। ৰাজকোষৰ ধন অপচয় হোৱা বুলি ইয়াৰে স্থানীয় ৰাইজে ইয়াৰ অভিযোগ তুলিছে। আৰু মই বৰ্তমান যি স্থানত আছোঁ সেই স্থানৰ ইয়াত এতিয়া উপস্থিত আছে স্থানীয় ৰাইজ। মই তেওঁলোকৰ পৰাই মতামত গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। দাদা, আপোনালোকৰ ইয়াৰ অংগনবাদী কেন্দ্ৰটো এইদৰে 3টা বছৰ ধৰি পৰি থাকিল, কি ক'ব? এইটোতো মানে ছাৰ সোনকালে বনাই দিব লাগে। স্কুলটো বাইদেউৰ বি দিগদাৰী হৈ আছে, সৰু সৰু ল'ৰা ছোৱালীবিলাক পঢ়ি আছে মাটিত বহি পেলা। সেইটো গতিকে মানে স্কুলটো সোনকালে বনাই দিলে ভালে আছিলে। এইটো ছাৰ আপোনাৰ 3 বছৰ হৈ আছে। 3 বছৰ হয়। মোৰ সৈতে অংগনবাদী কেন্দ্ৰৰ ইয়াৰ যিগৰাকী কৰ্মী আছে, মই কৰ্মীগৰাকীয়ে জানিব বিচাৰিম। বাইদেউ, আপোনালোকৰ মুখ্যমন্ত্ৰী এটা সপোন আছিল যে এই বাগান অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী বা কণ কণ শিশু তেওঁলোকৰ শৈক্ষিক পৰিৱেশ বিকাশৰ কাৰণে অংগনবাদী কেন্দ্ৰবিলাক আদৰ্শ মডেল স্কুললৈ পৰিণত কৰি নিৰ্মাণ কৰিছিল। আৰু এতিয়া কি হ'ব এনেকৈ যদি পৰি থাকে, কি ক'ব? এতিয়া সোনকালে বনাই দিব লাগে। মোৰো অসুবিধা হৈ আছে আৰু ল'ৰা ছোৱালীৰো অসুবিধা হৈ আছে। মডেল স্কুল আধৰুৱা হৈ আছে, 23 চনৰ পৰা বনাই দিছে। 3 বছৰ ধৰি এনেকৈ পৰি আছে। এনেকৈ পৰি আছে। আপুনি কৈছে নে যোগাযোগ কৰিছোঁ? কি কয়? আহাই নাই আৰু এনেকৈ আছে। এনেকৈ আছে। এনেকৈ থাকিলে হ'বনে? নহ'ব ছাৰ, বনাই দিব লাগিব। কি ক'ব, এনেকৈ হ'ব নেকি? তাৰ বিষয়ে মই ক'বলৈ বিচাৰোঁ মানে এনেকুৱা ল'ৰা ছোৱালীবিলাকৰ যি অৱস্থা হৈ আছে, এনেকুৱা আমি এতিয়া দেখা পালোঁ যে আমাৰ স্কুলখন কি অৱস্থা হৈ আছে। তো এইটোৰ কাৰণে আমাৰ বিগত 3 বছৰৰ পৰা এনেকুৱা অৱস্থা হৈ থাকিলে ষ্টুডেণ্টছবিলাকৰ বহুত মানে প্ৰব্লেম হ'ব, অসুবিধা হ'ব। এইটোৰ কাৰণে মানে মই অনুৰোধ কৰোঁ যে এই কামখিনি অতি সোনকালে কৰি দিলে ভাল হ'ব। আৰু যিবিলাক কাম আকৌ বাকী আছে, যিবিলাক ফেচিলিটিছ আকৌ বাকী আছে, এইবিলাক গোটেইখিনি দিয়াৰ মানে ব্যৱস্থা কৰক বুলি মই চৰকাৰক অনুৰোধ জনাই আছোঁ। হয়, তেওঁ এটা গুৰুত্বপূৰ্ণ কথা কৈছে। এইদৰে যদি ছাত্ৰ ছাত্ৰীসকলৰ যিটো আদৰ্শ অংগনবাদী কেন্দ্ৰ, এই কেন্দ্ৰটো যদি এইদৰে অৰ্ধনিৰ্মিত অৱস্থাত পৰি থাকে তেতিয়াহ'লে ইয়াৰ যিসকল কণ কণ শিশু তেওঁলোকে শৈক্ষিক দিশত তেওঁলোকৰ অসুবিধা হৈছে। আৰু বৰ্তমান এটা সৰু কোঠাত তেওঁলোকে এতিয়া শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে কণ কণ শিশুসকলে। আৰু অংগনবাদী যিগৰাকী কৰ্মী বহুত অসুবিধাৰ মাজেৰে তেওঁ গাঁও পঞ্চায়তে নিৰ্মাণ কৰি দিয়া এটা কোঠাত তেওঁলোকে এতিয়া অংগনবাদী কেন্দ্ৰটো চলাবলগীয়া হৈছে। এই কেন্দ্ৰটো এইদৰে অৰ্ধনিৰ্মিত অৱস্থাত পৰি থকাত এই অঞ্চলৰ গৰ্ভৱতী মহিলা আছে বা প্ৰসূতি মহিলা আছে আৰু কণ কণ শিশুসকলে ইয়াত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। এই অংগনবাদী কেন্দ্ৰটো অতি শীঘ্ৰে নিৰ্মাণৰ ব্যৱস্থা কৰি স্থানীয় ৰাইজ আৰু বা এই তাৰাজুলি চাহ বাগিচাৰ অঞ্চলৰ যিসকল মহিলা, প্ৰসূতি মহিলা হওক, গৰ্ভৱতী মহিলা হওক বা কণ কণ শিশুসকলক উপকৃত কৰিবলৈ পুনৰ ৰাইজে দাবী জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।